নিশ্চয়কৈ উদুলি মুদুলি দৰঙৰ দিগিপাৰৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণ আৰু এই হৰি মন্দিৰ প্ৰাংগণতে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব অবিভক্ত দৰং জিলা কোচ ৰাজবংশীৰ 70 বৰ্ষ অনুষ্ঠান। আৰু যে 70 বৰ্ষ অনুষ্ঠানত এই ধৰণে আসলতে বিভিন্ন নৃত্য পৰিবেশন কৰা হ'ব। এয়া দেখুৱাইছোঁ দৰঙৰ দিগিপাৰৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণৰ দৃশ্য। আৰু এই হৰি মন্দিৰ প্ৰাংগণত দেখিবলৈ পোৱা গৈছে প্ৰায় 2000 নৃত্যশিল্পীয়ে গোৱালেনী কুচান হুদুম নৃত্যৰ আখৰা চলাইছে আৰু এই নৃত্য তেওঁলোকে পৰিৱেশন কৰিব 70 বৰ্ষ অনুষ্ঠানত। অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনৰ 70 বৰ্ষ অনুষ্ঠানত তেওঁলোকে এই নৃত্য পৰিৱেশন কৰিব আৰু এই নৃত্যৰ আখৰা চলাইছে নৃত্যশিল্পীসকলে। দৰং ওদালগুৰি যি অবিভক্ত দৰং ওদালগুৰি অবিভক্ত অঞ্চলৰ পৰা অহা নৃত্যশিল্পীসকলে প্ৰায় 2000 নৃত্যশিল্পীয়ে ধৰণে আখৰা চলাইছে। আমি নৃত্য মঞ্চলৈ গৈছোঁ। আমি কথা বলাৰ চেষ্টা কৰিম। আচলতে প্ৰায় 2000 শিল্পীয়ে যেহেতু অনুষ্ঠান পৰিৱেশন কৰিব আৰু এই অনুষ্ঠানত আচলতে কি কি নৃত্য পৰিৱেশন কৰা হ'ব, কি কি নৃত্য আপোনালোকৰ? নমস্কাৰ, প্ৰথমতে আপোনালোকক স্বাগতম জনাইছোঁ। সদৌ দৰং কোচ ৰাজবংশী সন্মিলনে 2023 চনতে 70 বৰ্ষ গৰকিলে। আমি 2 বছৰ দেৰিকৈ এতিয়া 102 বছৰ আৰু এই 102 বছৰ আমি গৌৰৱ উজ্জ্বল 70 বৰ্ষ হিচাপে উদযাপন কৰাৰ কাৰণে ইতিমধ্যে বিভিন্ন উপসমিতি লৈ পেলাই আমি প্ৰস্তুতি হাতত লৈছোঁ। আৰু সমাগত ডিচেম্বৰ মাহৰ 12, 13, 14 ডিচেম্বৰত প্ৰায় সাংস্কৃতিক উপসমিতিয়ে 2000 গোৱালনী নৃত্যশিল্পীক লৈ আমাৰ কোচ ৰাজবংশীসকলৰ চহকী কৃষ্টি গোৱালনী নৃত্যটো পৰিৱেশন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু সেই উদ্দেশ্যে আজি আমি দিগিপাৰ হৰি মন্দিৰ প্ৰাংগণত ফাইনেল ৰিহাৰ্চেলৰ কাৰণে উপস্থিত হৈছোঁ। আৰু আমাৰ সাংস্কৃতিক উপসমিতিৰ তৰফৰ পৰা 3 দিনৰ কাৰ্যসূচীত সাংস্কৃতিক সন্ধিয়াত প্ৰথম দিনাখন থাকিব মানসী চহৰীয়া আৰু দ্বিতীয় দিনাখন উপস্থিত থাকিব কমলিকা কাইছা আৰু তৃতীয় দিনাখন জুবলি বৰুৱা। আৰু 14 তাৰিখত আমাৰ মুকলি সভাত উপস্থিত থাকিব অসমৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ। ধন্যবাদ জনাইছোঁ। এনেধৰণে অনুষ্ঠানৰ আখৰা চলাইছে আৰু উল্লেখ কৰিছে যে এই 3 দিনীয়া আয়োজন কৰা অবিভক্ত দৰং জিলাৰ কোচ ৰাজবংশীৰ 70 বৰ্ষ অনুষ্ঠান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আৰু যাক লৈ এক উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এয়া দেখুৱাইছোঁ দৰঙৰ দিগিপাৰৰ দৃশ্য।
নৃত্যৰ লগতে কি অনুষ্ঠান থাকিব আমি জানিবলৈ চেষ্টা কৰিম কি অনুষ্ঠান থাকিব আপোনালোকৰ এই নৃত্যটোৰ বাহিৰেও গোৱালনী নৃত্যৰ লগতে আমাৰ হুদুম নৃত্য থাকিব কোচ ৰাজবংশীসকলৰ কোচাল নৃত্য থাকিব আৰু সাংস্কৃতিক সন্ধিয়াত জুবলিকে আদি কৰি মানসী চহৰীয়াকে আদি কৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমাৰ 3 দিনীয়া কাৰ্যসূচীত চলি থাকিব দেখুৱাইছোঁ বিগৰ দৃশ্য আৰু সেয়া দৰঙৰ ডিগ্ৰী পাৰৰ দৃশ্য আৰু দৰঙৰ ডিগ্ৰী পাৰত দেখিবলৈ পোৱা গৈছে এই ধৰণে নৃত্যশিল্পীসকল সাজু হৈছে দৰং ওদালগুৰি যি অবিভক্ত দৰং ওদালগুৰি অঞ্চলত অনুষ্ঠিত হ'বলগীয়া দৰং ওদালগুৰি অবিভক্ত দৰং ওদালগুৰি কোচ ৰাজবংশীৰ সন্মিলনক লৈ আৰু এক উদুলি মুদুলি পৰিৱেশ ডিগ্ৰী পাৰৰ হৰি মন্দিৰ প্ৰাংগণ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ